জুবিনৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিল কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে যিকেইটা আমাক হিয়াৰ মতো আমাৰ জুবিনক মাৰি পেলালে সেইকেইটাক আপুনি কলমাৰা গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনৰ কাৰণে আমি কিমান ৰম কোনোবা যদি ভাবে গুলি মাৰিম আমি প্ৰস্তুত আছো অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো জেল যাবলৈ আপোনাৰ গুলি খাবলৈ আপোনাৰ ৰঙু চাকক আমি ভয় নকৰো জুবিনৰ ন্যায় লাগিব চিধা কথা স্পষ্ট কথা অন্যথা কিন্তু 2026 যি আপোনাৰ লক্ষ্য আপুনি যি দম্প মাৰি ঘূৰি ফুৰিছে এই সপোন আপোনাৰ নহ'ব সেইদিনাও কৈছো যে কিয় এতিয়াও কৈছো আপুনি কিয় চাওক আজি আমি অসমীয়া যুৱ মঞ্চই জুবিনৰ ন্যায় ক্ষেত্ৰত আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছো ইয়াৰ কাৰণটো হ'ল যে জুবিনে সঁচাকৈ ন্যায় পাবনে আজি 40টা দিন হ'ব হ'ল কিন্তু আজিলৈকে জুবিনৰ ন্যায় প্ৰদানৰ কোনো এটা সুলুত নেদেখিলো গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো অসমৰ চৰকাৰক সুধিব বিচাৰিছো যে জুবিনৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰক সুধিব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো যে জুবিনৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসমৰ জনগণ কিন্তু সুবিধাত আছে অসমৰ জনগণ কিন্তু সুবিধাত আছে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময়ত আমি উত্তৰ দিম আপোনাক আৰু আমি ক'ব বিচাৰিছো সম্বন্ধ পৰিয়াল এই যে মহন্তৰ ঘৰৰ যি শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ আজি প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত তেখেতক এতিয়া চিফ ইনফৰমেশ্যন কমিশনাৰ হিচাপে দায়িত্ব অৰ্পণ কৰি ৰাখিছে কিয় ৰাখিছে যদি আজি মই কিবা এটা ইনফৰমেশ্যন তেখেতক বিচাৰিম তেখেতে সেই ইনফৰমেশ্যনটো নিদিব গতিকে তেখেতক এই আজি গোটেই অসমৰ জনগণে ক'লে এতিয়া মহাপাপী ঘৰৰ সম্বন্ধ পৰিয়ালৰ ব্যক্তিক আজি তাত দায়িত্ব দি থৈছে ননী গোপাল মহন্ত তেখেতক আজি উপাচাৰ্য হিচাপে দায়িত্ব দি থৈছে গুৱাহাটীত গতিকে আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো আমাৰ হিয়াৰ মতো জুবিন দা যেতিয়া জীয়াই আছিলে জীৱিতত আছিলে তেখেতক কিন্তু ডক্টৰেট ডিগ্ৰী নিদিলে এই ননী গোপালে এই 420 ননী গোপালে কিন্তু নিদিলে কিন্তু দিলে কি প্ৰাইভেটৰ এজন USTMৰ এখন ইউনিভাৰ্চিটিৰ পৰা তেখেতক দিলে কিন্তু আজি আমি জানিবলৈ পাইছো যে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিবলৈ পাইছো যে ননী গোপাল মহন্তই বোলে অৰুণাচলৰ এজন কোনোবা মন্ত্ৰীক ডক্টৰেট ডিগ্ৰী দিছে বৃহৎ কামৰ লালাখাত আৰু কোটি হৰলাকত বোলে কি এই শ্যামকানু মহন্তক ইনভেষ্টমেণ্ট যি কৰি আছিলে যি কোটি টকা হৰলাট কৰি আছিলে তাৰ ছাত্ৰত বোলে ডক্টৰেট দিছে বুলি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছো গতিকে ইয়াৰ এটা উচিত তদন্ত কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে ইয়াৰ পৰা এটা উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো আৰু এটা কথা সুধিব বিচাৰিছো যে এই কালপিত তিনিটাকে পাপিষ্টকেইটাক কেতিয়া ফাঁচি দিব অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে আমি আজি অসমীয়া অসমৰ জনগণে আপোনাক সুধিব বিচাৰিছো যে এই কালপিতকেইটাক কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনৰ কাৰণে আমি কিমান ৰম জুবিনৰ ক্ষেত্ৰত ন্যায় ক্ষেত্ৰত যদি আমি মাত মাতিব লাগে আপুনি যদি কোনোবাই যদি ৰঙা চকু দেখুৱাই কোনোবাই যদি ভাবে জেলত দিম কোনোবাই যদি ভাবে ফাঁচি দিম কোনোবাই যদি ভাবে গুলি মাৰিম আমি প্ৰস্তুত আছো অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো জেল যাবলৈ আপোনাৰ গুলি খাবলৈ আপোনাৰ ৰঙু চাকক আমি ভয় নকৰো জুবিন